আজি দৰং জিলা কৃষি বিজ্ঞানৰ কেন্দ্ৰৰ উদ্যোগত আমাৰ দৰং জিলা কৃষক বিশেষকৈ চিম্বলিকভাৱে বুলি ক'ব লাগিব। আজি তেওঁলোকে মানে যিবিলাক আমাৰ মাহজাতীয় শস্যৰ যোগান ধৰাৰ লগতে আৰু মানে ঘাঁহ বিশেষকৈ আমাৰ গৰু ছাগলীও পোহা হয়, গতিকে ঘাঁহৰ প্ৰয়োজন, আৰু গতিকে ঘাঁহৰো কিছু তেওঁলোকে মানে পুলি যোগান ধৰিছে, তামোলৰ পুলি যোগান ধৰিছে। আৰু আজি এইখিনি আচলতে যদি চাওঁ আমি চিম্বলিক, আজি ইয়াত কিছু সংখ্যক কৃষকক মাতি আনি তেওঁলোকে যোগান ধৰিলে বীজখিনি। আৰু ইয়াৰ পিছত কিন্তু খেতিয়কসকল আৰু ৰেজিষ্ট্ৰেশ্যন থকা কিছুমান আমাৰ ফাৰ্মাৰ আছে, সেই খেতিয়কসকলকো যোগান ধৰাৰ ব্যৱস্থা থাকিব। গতিকে আজি সকলোখিনি ইমান খেতিয়ক আছে, সকলোকে মাতি আনি একেলগে কৰাটো সম্ভৱ নহয়। ইয়াৰ পিছত আমাৰ এৰিয়া হয়, যিসকলকে হেৰি আছে আমাৰ গ্ৰাম সেৱকবিলাকৰো আণ্ডাৰত থাকে, তেনেকৈ মানে বীজবিলাক যোগান ধৰা হ'ব। আৰু যদি আমাৰ এনেকুৱা হৈছে যেনে ৰহৰ দালিৰ আজি যোগান ধৰিছে, বীজ যোগান ধৰিছে, কিন্তু ৰহৰ দালিটো আমি যিকোনো ঠাইতে হ'ব পাৰি আচলতে। ইয়াত যে দ মাটি লাগে কিবা সেইটো ধৰণৰ কথা, নিজৰ ঘৰৰ আশে পাশেও সেইটো খেতি কৰিব পাৰি, গতিকে তেনেকুৱা ধৰণৰ বীজ যোগান ধৰিছে। গতিকে তোমাৰ মাটিমাহ, কলা মাহ, আমাৰ মচুৰ দাইল, মগুমাহ গোটেইবিলাকৰ বীজ যোগান ধৰিছে। কিন্তু সেই হিচাপে পথাৰ যিখিনি আছে তেওঁলোকৰ খেতিখিনি কৰক। আৰু যদি সকলো খেতিয়ককে এনেধৰণে যদি আমি যোগান ধৰিব পাৰোঁ, নিশ্চয় উৎপাদন বৃদ্ধি হ'ব। আৰু লগত আমাৰ যিটো আমাৰ চাহিদা, যিখিনি প্ৰয়োজনখিনি আমাৰ প্ৰয়োজন আছে, সেইখিনি সমাধান হ'ব বুলি মই ভাবোঁ। মাত্ৰ খেতিয়কসকলে হাতে কামে লাগি কামখিনি কৰিব লাগে। হয়, কাৰণ এইটো চাওক, আমি খেতি কৰিলে বজাৰখন আমি দখল কৰিব পাৰিম, খেতিও আমাৰ বজাৰো আমাৰ এইটো কৰিলেই নহ'ব। পথাৰ বজাৰ দুয়োটা সমানে ব্যৱহাৰ হ'ব লাগিব। আৰু পথাৰ আছে, কিন্তু পথাৰখন আমাৰ বুলি ক'লে নহ'ব। পথাৰত আমি কেনেকৈ খেতি কৰি উৎপাদন কৰিব, কিন্তু বিভিন্ন ধৰণৰ মানে ফাৰ্মাৰ আছে। গোটেই সেইখিনি যদি আজি চাওঁ, আমি আমাৰ জলাশয় আছে, তাত আমি মাছ পুহি পেলাই তাত কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ। ফাৰ্ম একোখন পাতি লৈ পেলাই আমি কেনেকৈ গৰু ছাগলী পুহি তাৰ পৰাও গাখীৰ উৎপাদনৰ পৰা মাংসৰ প্ৰয়োজন আছে, সকলোখিনি আমি যাতে উৎপাদন বৃদ্ধি কৰিব পাৰোঁ। কণী লাগে, এতিয়া যদি আমি চাওঁ, কণী মানে যদি কুকুৰা ঘৰত আমি কেইটামান পুহি নিজে চলাৰ কাৰণে নহয়, কিন্তু যদি ব্যৱসায় ভিত্তিত যদি লৈ কৰিব পাৰি, এতিয়া কিন্তু যথেষ্টখিনি আগৰ তুলনাত মই দেখিছোঁ। আগতে এইবিলাক মানুহে ভবা নাছিল, ঘৰতে কেইটামান পুহি মানুহে চলিছিল, তেতিয়া মানুহৰ ইমান প্ৰয়োজনো অনুভৱ কৰা নাছিল, নিজে চলিছিল। এতিয়া বজাৰখন আমাৰ দখল কৰিব লগা হৈছে, গতিকে এতিয়া যথেষ্টখিনি মই দেখিছোঁ মানে আগতকৈ কিছু সংখ্যা বৃদ্ধি হৈছে। আমাক নিবনুৱা যুৱক যুৱতী বা যিসকল আগ্ৰহ, সকলোৱে কিন্তু এইখিনি ব্যৱহাৰ কামখিনি আৰম্ভ কৰিছে। গোটেই সকলো মানে চাহিদা পূৰাব লাগে, কিন্তু গোটেইখিনি মানে কৃষিভিত্তিকে হওক বা আমাৰ যিবিলাক ঘৰচীয়া জীৱ জন্তু পোহপালৰ পৰা আৰম্ভ কৰি সকলোখিনি পদক্ষেপ ল'ব লাগিব। তাৰ বাবে চৰকাৰে যথেষ্টখিনি পদক্ষেপ লৈছে, বিজ্ঞানসন্মত হ'ব লাগিব। মই দেখিছোঁ কণী, এইটো মই কৈছোঁ প্ৰশিক্ষণৰ কথা কৈছোঁ, এইটো ট্ৰেইনিং লাগিবই। আজি মই দেখিছোঁ কণী যিবিলাকে মানে কুকুৰা পালন কৰিছে, বহুত কুকুৰা আছে, একেলগে ইমানখিনি কুকুৰাক তেওঁলোকে হাতেৰে খাদ্য দিয়াটো যিটো বিজ্ঞানসন্মতভাৱে তাত ভেকচিন কি খাদ্য দিবলৈ, ভেকচিনৰ কথা আছে, মেডিচিনৰ কথা আছে। এই গৰমত গোটেইখিনি বস্তু তাৰমানে প্ৰযুক্তিৰ প্ৰয়োজন, গতিকে মেচিনাৰী ব্যৱস্থা, গতিকে ট্ৰেইনিংটো কিন্তু প্ৰয়োজন। গতিকে খেতিৰো যদি চাওঁ, আমি ট্ৰেইনিঙৰ প্ৰয়োজন আছে, কাৰণ গতিকে তেওঁলোকে দিয়া নাই, তেওঁলোকে সম্পূৰ্ণ পাৰে, ইতিমধ্যে কৰিও আছে। আমাৰ দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যথেষ্টখিনি মই তেওঁলোকৰ এৰিয়াটোতো গৈছোঁ, তাৰ অফিচত যথেষ্টখিনি তেওঁলোকে মানে চিন্তা চৰ্চাটো মই ভাল দেখিবলৈ পাইছোঁ। গতিকে ট্ৰেইনিঙৰ প্ৰয়োজন অলৰেডি আৰম্ভ হৈছে কিছু বিভাগৰ ক্ষেত্ৰত। এই ট্ৰেইনিংখিনি হোৱাৰ পিছত নিশ্চয় আমাৰ খেতিয়কসকল কিছু হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ। ল'ব লাগে, সুবিধা লগা চৰকাৰে সুবিধা দি আছে, কিন্তু চৰকাৰে যথেষ্টখিনি সুবিধা দিছে, এই সুবিধাখিনি ল'বৰ কাৰণে আগুৱাই আহিব লাগে। আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট তথা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ তৰফৰ ফালে আজি চেৰিমনি ডিষ্ট্ৰিবিউশ্যন অফ পাল্ছ চিডৰ লগত প্লেণ্টিং মেটেৰিয়েল আমি আৰু ঘাঁহৰ বিধানো দিছোঁ। দেখা গৈছে যে আমাৰ দিনে দিনে গোটেই দেশৰ লগতে অসমতো আমাৰ মাহজাতীয় শস্যৰ মানে উৎপাদনটো কমিছে। গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2025-26 পৰা আৰম্ভ কৰি এতিয়া 2030-31লৈকে যিটো মানে প্ৰগ্ৰাম লৈছে যে মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰ অভিযান, সেই অভিযানৰ আণ্ডাৰত আমাৰ দৰং কৃষি বিজ্ঞান কেন্দ্ৰ 104 হেক্টৰ মাটিত আমি ব্লেক গ্ৰাম, গ্ৰীণ গ্ৰাম, অৰহৰ, তাৰপিছত তিল, তাৰপিছত আপোনাৰ তামোলৰ পুলি, তাৰপিছত নাৰিকলৰ পুলি, ড্ৰেগন, তাৰপিছত আপোনাৰ ঘাঁহৰ 5 ধৰণৰ আমাৰ আছে ভেৰাইটি, আমি সেইখিনি প্ৰদান কৰিছোঁ। গতিকে এইটো এটা উদ্দেশ্য যে যাতে আমি নিজে আমাৰ দৰঙৰ লগত অসমে আত্মনিৰ্ভৰ হ'ব পাৰোঁ। যিহেতু পাল্ছৰ হাই প্ৰ'টিন থাকে, 20ৰ পৰা মেক্সিমাম 25% প্ৰ'টিন থাকে। গতিকে আমি সকলোৱে হাবাথুৰি খাওঁ যে প্ৰ'টিন লাগে, কিন্তু আমি গম নাপাওঁ যে মাহজাতীয় শস্যত যে ইমান প্ৰ'টিন আছে। আমি মাছ লাগে, মাংস লাগে, গাখীৰ লাগে, কিবা লাগে, ঠিকে আছে, আমি সেইখিনি খাওঁ। লগতে আমাৰ যিখিনি মাহজাতীয় শস্য
তাত প্ৰটিনৰ মাত্ৰা বেছি। গতিকে আমি ভাবোঁ আমাৰ যিটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ যিটো পদক্ষেপ লৈছোঁ, নিশ্চয় আমাৰ কৃষকসকল উপকৃত হ'ব আৰু মাহজাতীয় শস্যৰ প্ৰডাকশ্যন বাঢ়িব তথা আমাৰ যিবিলাক প্ৰটিন হাংগাৰ আমাৰ দেখা গৈছে যে বহুত কৃষকৰ প্ৰটিন ডেফিচিয়েঞ্চি হয়, মাল নিউট্ৰিশ্যনত হৈ যায়। গতিকে মই ভাবোঁ তেওঁলোকে এই পালছ জাতীয় শস্য উৎপাদন কৰি তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ অসম বা ডিষ্ট্ৰিক্ট বা দেশৰ প্ৰডাকশ্যন বাঢ়িব আৰু আমাৰ যিবিলাক আমাৰ মিড ডে মিলকত দিয়ে বা দুখীয়া মানুহে মাংস বা প্ৰটিন মাছ খাব নোৱাৰে, তেওঁলোকে মাহজাতীয় শস্য খালেও তেওঁলোকে প্ৰটিনৰ চ'ৰ্চটো পাব। গতিকে আশা ৰাখিছোঁ যে 104 হেক্টৰ মাটিত যিটো আমি পালছ বা মাহজাতীয় শস্য বিতৰণ কৰিছোঁ, আমাৰ খেতিয়কসকল উপকৃত হ'ব আৰু লগতে আমাৰ খেতিয়কসকলৰ প্ৰডাকশ্যন বাঢ়িব। আৰু মই ভাবোঁ যে বাহিৰৰ পৰা যেতিয়া পালছটো মাহজাতীয় শস্য মানে আমাৰ আমদানি নহয়, গতিকে যাতে আমি ৰপ্তানি কৰিব পাৰোঁ, আমাৰ সেইটো লক্ষ্যৰে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে আমি এই পদক্ষেপ লৈছোঁ।